আজিৰ এই ভিডিঅ'টোত মই ক'ব ওলাইছো যে তোমালোকে যদি ম্যাথমেটিক্স লোৱা ক্লাস 11 তে ম্যাথমেটিক্স সাবজেক্টটো তুমি কেনেকৈ হ্যান্ডেল কৰিব লাগে হাউ টু হ্যান্ডেল দ্য সাবজেক্ট নেক্সট কথা হ'ল বহুতৰ এটা ভুল ধাৰণা থাকে যে ক্লাস 10ত মোৰ এডভান্স নাছিল 9তো মোৰ এডভান্স নাই গতিকে ক্লাস 11ত মই ম্যাথমেটিক্স কৰিব পাৰিম নে হেল্ল' ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ মেট্ৰিক এক্সাম শেষ হ'ল এতিয়া তোমালোকে কি কৰিম বুলি ভাবিছা কথাটো হ'ল তোমালোকৰ ঘৰত হয়তো অলৰেডি আলোচনা চলি আছে যে তোমালোকে কি পঢ়িবা সায়েন্স আৰ্টস কমাৰ্চ কি ষ্ট্ৰীম পঢ়িবা বা তোমাৰ নিজৰ মাইণ্ডতো তেনেকুৱা কিবা চিন্তা চলি আছে খালি এটা কথা মনত ৰাখিবা ডিসিশনটো নিজে লবা 9 আৰু 10 পঢ়ি তোমালোকৰ এটা আভাস হৈছে সাবজেক্ট বিলাকৰ ওপৰত গতিকে তোমালোকে ভালদৰে ডিসিশনটো লবা ভাল হ'ব তোমালোকৰ সুন্দৰভাৱে ডিসিশন লৈ আগবাঢ়িবা ঠিক আছে আজিৰ এই ভিডিঅ'টোত মই ক'ব ওলাইছো যে তোমালোকে যদি ম্যাথমেটিক্স লোৱা ক্লাস 11ত তে ম্যাথমেটিক্স সাবজেক্টটো তুমি কেনেকৈ হ্যান্ডেল কৰিব লাগে হাউ টু হ্যান্ডেল দ্য সাবজেক্ট ঠিক আছে তে ম্যাথমেটিক্স সাবজেক্ট যদি তুমি লোৱা প্ৰথম কথা হ'ল এনেকুৱা হ'ব নালাগে যে তোমাৰ ফ্ৰেণ্ডে লৈছে ম্যাথমেটিক্স সেই কাৰণে তুমিও লৈছা ঠিক আছে তো তুমি ভালদৰে ডিসাইড কৰিবা যে 9 10 পঢ়ি তোমাৰ এটা আভাস হৈছে যে ম্যাথমেটিক্সৰ কনসেপ্টৰ ওপৰত গতিকে তাৰ ওপৰত বেছ কৰি তুমি ম্যাথমেটিক্স সাবজেক্টটোলৈকে যাব পাৰা নেক্সট কথা হ'ল বহুতৰ এটা ভুল ধাৰণা থাকে যে ক্লাস 10ত মোৰ এডভান্স নাছিল 9তো মোৰ এডভান্স নাই গতিকে ক্লাস 11ত মই ম্যাথমেটিক্স কৰিব পাৰিম নে সো এই ধাৰণাটো সম্পূৰ্ণ ভুল 9 10ত এডভান্স নাথাকিলেও ক্লাস 11ত ম্যাথমেটিক্স সাবজেক্টটো ল'ব পাৰি কিয় কাৰণ 9 10ত তোমালোকে যিখিনি পঢ়ি আহিছা এডভান্সত আৰু ম্যাথছত সেইখিনি বস্তুৱে কন্টিনিউয়েশন তোমাৰ আহিব ক্লাস 11ত গতে 11তো তোমালোকে সেম টপিক পাবাই যেনে ক্লাস 10ত এডভান্সত সাপোজ এটা টপিক আছিল ৰিলেশন ফাংশনৰ ওপৰত তে হেতু তোমালোকে ক্লাস 11তো পাবা তে আকৌ এবাৰ এডভান্স থকাখিনিও পঢ়িব লাগিল এডভান্স নথকাখিনিও পঢ়িব লাগিল হয়তো এডভান্সৰ ষ্টুডেন্ট এজনে 2 মিনিট আগত অংকটো কৰি দিব ম্যাথছ থকা ষ্টুডেন্টজনে 2 মিনিট পিছত কৰিব আলটিমেটলি শুদ্ধকে কৰিলে তো দুটাই শুদ্ধ হ'ব সেই কাৰণে তোমালোকে কেতিয়াও এইটো ভুল নকৰিবা বহুত গাৰ্জেন্টে এনেকুৱা কিছুমান কোৱেশ্চন লৈ আহে আমি পাও হি কোৱেশ্চন বিলাক যে ক্লাস 9 10ত এডভান্স নাছিল সো 11ত ম্যাথছ টু টান হ'ব নেকি মুঠেও টাউন নহয় তোমাৰ ম্যাথমেটিক্স সাবজেক্টটো হৈছে প্ৰেক্টিছৰ ওপৰত সো 9 10ত ম্যাথমেটিক্সত প্ৰেক্টিছ নাথাকিলে যিবিলাক সিচুৱেচন ফেস কৰিছিলা সেই সেম সিচুৱেচন তুমি এতিয়া ফেস কৰিবা 11ত 12ত যদি তোমাৰ প্ৰেক্টিছ ঠিক নহয় তে মই কি কৈছিলো তোমালোকক ম্যাথছত প্ৰেক্টিছ নহলে দুটা সিম্পটমছ আছে যেনেকে ডিজিজৰ সিম্পটমছ থাকে ম্যাথমেটিক্সৰো প্ৰেক্টিছ নথকাৰ সিম্পটমছ আছে দুটা সিম্পটম দুটা কি যে প্ৰথমটো হ'ল যে তুমি এক্সাম হলত গৈছা কোৱেশ্চন পেপাৰখন পোৱাৰ পিছত ম্যাথমেটিক্স খিনি মনত নপৰে সলিউশন খিনি এইটো হ'ল এটা সিম্পটম সেকেন্ড সিম্পটমটো হ'ল যে তুমি অংক এটা কৰি গৈ আছা মাজত গৈ ৰখিবলগীয়া হ'ল পিছৰখিনি মনত নপৰে যদি এই দুটা সিম্পটমছৰ কোনোবা এটাও তোমাৰ লগত হৈছে তুমি তেতিয়া গম পাবা যে তোমাৰ প্ৰেক্টিছটো ঠিক হোৱা নাই তো একেখিনি বস্তু তুমি ফেস কৰিবা ক্লাস 11 তো 11 তো কোনো বেলেগ বস্তু নহয় ক্লাস 10 ৰ ম্যাথছৰ পিছৰ খিনি তোমালোকে পাবা যেনেকে 9 ৰ পিছত 10 ৰ ম্যাথছ খিনি পাইছিলা 10 ৰ পিছত 11 কন্টিনিউয়েশনত গৈ থাকিব বস্তু তে ইয়াতেও তোমালোকক সমানে প্ৰেক্টিছ লাগিব এটা কিছুমান কথা স্কুলৰ লগত নিমিলিব ইয়াত যেনে স্কুলত তোমালোকে কি কৰিছিলা বহুতে যে কোৰ্সটো প্ৰথমতে শেষ কৰি লওঁ তাৰ পিছত মই ৰিভাইজ কৰিম এতিয়া যিমান ওপৰ ক্লাছলৈকে গৈ থাকিবা এই কথাটোৱে কিন্তু তোমালোকৰ কামত নিদিয়ে যেটো বস্তু আজি পঢ়িছা সেই বস্তুটোৱে তুমি ফাইনেল এক্সামৰ কাৰণে প্ৰিপেয়াৰ হৈ থাকিব লাগিব ঠিক আছে তাত আৰু তুমি প্ৰেক্টিছ কৰিবলৈ সময় নোপোৱা যে কোৰ্স শেষ কৰি প্ৰেক্টিছ কৰিম সেই কাৰণে ম্যাথমেটিক্সত প্ৰেক্টিছৰ অত্যন্ত দৰকাৰ আৰু ম্যাথমেটিক্সটো এনেও গেম বুলি ট্ৰিট কৰা হয় গেমত যেনেকৈ ভাল পাৰফৰমেন্স কৰিবলৈ প্ৰেক্টিছৰ দৰকাৰ ঠিক তেনেকৈ ম্যাথমেটিক্সতো ভাল মাৰ্কস আনিবলৈ বা ম্যাথমেটিক্স জানিবলৈ প্ৰেক্টিছৰ দৰকাৰ ম্যাথমেটিক্সৰ কাৰণে খুব চোকা হোৱাৰ দৰকাৰ নাই যেটো বহুতৰে ভুল ধাৰণা থাকে ঠিক আছে এতিয়া ক্লাস 11ত তোমালোকে যেতিয়া ম্যাথমেটিক্স সাবজেক্টটো লবা তো ইয়াতে কি হ'ব মই অকনমান আগতে কলো 10 ৰ পিছৰ পাৰ্টটো লাগিব 10ত তোমালোকক লাগিছিল ৰিয়েল নাম্বাৰছ 9 10ত ৰিয়েল নাম্বাৰছ পঢ়িছিলা নাম্বাৰ সিস্টেম পঢ়িছিলা সেইখিনি অকনমান আগলৈকে গৈ এতিয়া কি পাবা তোমালোকে ক্লাস 11ত ফাৰ্স্ট চেপ্টাৰ পাবা সেটস তাৰ পিছত পাবা ৰিলেশনস এন্ড ফাংশনস তো এইখিনি এই ৰিয়েল নাম্বাৰৰে কন্টিনিউয়েশন ৰিয়েল নাম্বাৰটো গৈ পিছত গৈ আহিব এইটো সেট কি বস্তু জানিব লাগিব ৰিলেশন ফাংশনস কি বস্তু এইখিনি কথা আমি জানিব লাগিব ঠিক আছে
ইয়াৰ পিছত ক্লাছ 10 ত তোমালোকে ট্ৰিগনোমেট্ৰি পঢ়িছিলা সো একেখিনি বস্তু অকনমান আৰু বেছিকে লাগিব তোমালোকক ক্লাছ 11 ত লাগিব ক্লাছ 10 ত তোমালোকে কি পাইছিলা 0 ডিগ্ৰীৰ পৰা 90 ডিগ্ৰী লৈকে এংগল কেইটাৰ ট্ৰিগনোমেট্ৰিক ৰেশিও ভ্যালু বিলাক পাইছিলা তে এতিয়া তোমালোকক 90 ডিগ্ৰীত কে পিছতো লাগিব 120 ডিগ্ৰী sin 120 ডিগ্ৰী sin 150 ডিগ্ৰী এই বিলাক লাগিব ইয়াৰ পিছত লাগিব তোমাক কম্পাউণ্ড এংগলছ compound angles or logot tar types bilak ahibo multiple angles sub multiple angles ekhini bostu jeniba class 10 ot karubar advance asil taunke paise jar advance nai class 10 ot maths asile class 11 ot maths luise taunlukeu he ekhini bostue pabo gotike ভয় কৰাৰ কোনো আৱশ্যক নাই এইখিনি জাস্ট এটা কন্টিনিউ হৈ থাকে সাবজেক্ট বিলাকত টপিক বিলাক তো তোমালোকে এতিয়া ট্ৰিগনোমেট্ৰিত অকনমান আৰু ওপৰ লেভেলত পাবা ইয়াৰ পিছত লাগিব ট্ৰিগনোমেট্ৰিক ইকুৱেশ্যনছ ইয়াতে তোমাক আগতে যদি সলভ কৰিব দিছিল এংগল টু 0 ডিগ্ৰী আৰু 90 ডিগ্ৰীৰ মাজত থাকে এবাৰ তোমাক এংগলৰ ৰেঞ্জটো কোন বঢ়াই দিব 0 ৰ পৰা 2 টুৱাইস পাই তাৰমানে 0 ৰ পৰা 360 ডিগ্ৰী লৈকে বিচাৰিব এইখিনি অলপ চেঞ্জ তোমালোকে পাই যাবা নতুন টপিকৰ ভিতৰত পাবা প্ৰিন্সিপল অফ ম্যাথমেটিক্যাল ইন্ডাকশন যেটো ক্লাছ 10 ত অকনমান আভাস এটা দিয়া হৈছে এতিয়া ক্লাছ 11 ত তোমালোকে প্ৰিন্সিপল অফ ম্যাথমেটিক্যাল ইন্ডাকশন চেপ্টাৰটো পাবাগে এতিয়া ক্লাছ 11 ত নতুন কেনেকুৱা বস্তু পাবা যে এটা মই কলো প্ৰিন্সিপল অফ ম্যাথমেটিক্যাল ইন্ডাকশন ঠিক তেনেকে এটা আহিব তোমাৰ লিনিয়াৰ ইনইকুয়ালিটিজ যে লিনিয়াৰ ইনইকুয়ালিটিজ ষ্টুডেন্টে কিছুমান ক্লাস 9 তো পাইছে আভাসটো কিন্তু ক্লাস 11 ত তোমালোকক ভালদৰে লাগিব লিনিয়াৰ ইনইকুয়ালিটিজ আৰু সলিউশন ৰিজন হাউ টু ফাইন্ড দা সলিউশন ৰিজন based on linear inequalities ইয়াৰ পিছত নতুন তোমালোকে আৰু পাবা কোঅৰ্ডিনেট জিওমেট্ৰি 2 ডাইমেনশন তে তোমালোকে ক্লাস 9 ত কি পাইছিলা 9 ত পাইছিলা হাউ টু প্লট এ পইণ্ট অন গ্ৰাফ 10 ত পাইছিলা ডিসটেন্স ফৰ্মুলা সেকশন ফৰ্মুলা ফৰ ইন্টাৰনেল ডিভিজন এতিয়া ক্লাস 11 তো তোমালোকক সেকশন ফৰ্মুলা লাগিব ইন্টাৰনেল ডিভিজনৰ লগত এক্সটাৰনেল ডিভিজন পাৰ্ট 2 তাত তোমালোকক দৰকাৰ হ'ব ইয়াৰ পিছত আহিব স্ট্ৰেইট লাইনস তোমালোকে পাইছিলা ক্লাস 10 ত লিনিয়াৰ ইকুৱেশ্যনছ ইন টু ভেৰিয়েবলছ তাত তোমালোকে স্ট্ৰেইট লাইনৰ ইকুৱেশ্যন পাইছিলা ax + by + c = 0 ফৰ্মটো এতিয়া তোমালোকক স্ট্ৰেইট লাইন লাগিব স্ট্ৰেইট লাইনৰ ডিফাৰেন্ট ফৰ্মছ বিলাক লাগিব আৰু সেই ফৰ্মছ বিলাকৰ ওপৰত প্ৰবলেম সলভিং তোমাক বিচাৰিব সো অকনমান তোমাক আৰু এডভান্স লাগিব বস্তু বিলাক তাৰ পিছত আহিব সাৰ্কেলছ এতিয়ালৈকে তোমালোকক মিড পইণ্ট ফৰ্মুলাত সাৰ্কেলৰ ডায়ামিটাৰৰ এক্সট্ৰিমিটিজ দিয়ে আৰু তোমাক চেণ্টাৰৰ কোঅৰ্ডিনেটছ উলাব দিছিল মিড পইণ্ট ফৰ্মুলা এপ্লাই কৰিছিলা এতিয়া তোমালোকক সাৰ্কেলছ চেপ্টাৰ হিচাপেই লাগিব তে সাৰ্কেলত তোমালোকৰ লাগিব ডিফাৰেন্ট টাইপছ অফ সাৰ্কেলছ তাৰ ইকুৱেশ্যনছ বিলাক আৰু তাৰ ওপৰত প্ৰবলেম সলভিং আৰু তা নতুন বস্তু তোমালোকে তাৰ পিছত পাবা 2 ডাইমেনশনত হেইটো হল কনিক সেকশন তে কনিক সেকশনৰ ভিতৰত প্যাৰাবোলাৰ সৰু আইডিয়া এটা তোমালোকক সেকেন্ড চেপ্টাৰ পলিনোমিয়েলত দিছিলে প্যাৰাবোলাৰ ওপৰত আপৱাৰ্ড প্যাৰাবোলা ডাউনৱাৰ্ড প্যাৰাবোলা এতিয়া সেইখিনিয়ে তোমালোকে অকমান বেছিকে পঢ়িব লাগিব প্যাৰাবোলা ইলিপস এণ্ড হাইপাৰবোলা এইখিনি তোমালোকে নতুনকে পাবা ইয়াৰ পিছত আহিব এটা নতুন বস্তু হেইটো হৈ গল 3 ডাইমেনশনাল জিওমেট্ৰি 2D তোমালোকে পাইছিলা 9 তো পাইছা 10 তো পাইছা 11 তো 2D পাইছা 2D ৰ লগতে নেক্সট লাগিব তোমালোকক 3 ডাইমেনশনাল জিওমেট্ৰি পাৰ্ট 2 ঠিক আছে তাৰ নেক্সট লাগিব নতুন বস্তুখিনি কৈ আছো লিমিট এণ্ড ডেৰিভেটিভ এইখিনি আছিল তোমালোকৰ নতুন পাৰ্ট লিমিট এণ্ড ডেৰিভেটিভ এই যেটো সেটস এণ্ড ৰিলেশনস পাইছিলা ৰিলেশনৰ লগত ফাংচন আহিব ফাংচনৰ লগত লিমিট এণ্ড ডেৰিভেটিভ টু ৰিলেট হৈ থাকিব এইখিনি হৈ গল নতুন বাকি তোমালোকৰ নতুন বুলিবলে একো নাই আৰু এটা আছিল নতুন টপিকৰ ভিতৰত বাইনোমিয়েল থিওৰেম যেটো তোমালোকে আগতে পোৱা নাই ইয়াত বাহিৰে তোমালোকে নতুন একো নোপোৱা হে ক্লাস 10 ৰ পিছৰখিনিয়ে পাই থাকিবা যেনে এপি সমান্তৰ প্ৰগতি বা এৰিথমেটিক প্ৰগ্ৰেছন তোমালোকে পাইছিলা এতিয়া তাৰ লগতে তোমালোকক জিওমেট্ৰিক প্ৰগ্ৰেছনো লাগিব আৰু সাম স্পেশাল সিৰিজ সাম অফ সাম স্পেশাল সিৰিজ তোমালোকক লাগিব তো এইখিনি জাস্ট ক্লাস 10 ৰ ঠিক পিছৰখিনি তো তোমালোকে পঢ়া জনেই নাপাবা ক্লাস 10 ৰ বস্তুখিনিয়ে লাহে লাহে আগবাঢ়ি গৈ থাকিব তো তোমালোকে পঢ়া জনেই নাপাবা মেইন কথাটো হল বুজি পোৱাৰ কথা সবৰে মূৰত এটা বস্তু ঘুমাই থাকে যে টান নহয় বুজাটোৰ ওপৰত গুৰুত্ব দিবা যদি বুজি পাইছা
টান হলেও যদি বুজি পাইছা আৰু প্ৰেক্টিছ কৰা তেনেহলে তোমাক কোনেও ৰখাব নোৱাৰে তুমি সেই কোৱেশ্চন কাৰেক্টলি কৰিবা আৰু তুমি ভাল মাৰ্কস পাবাই আৰু সবৰে মাইন্ডত এটাই খালি সোমাই থাকে যে টান হ'ব টানটোত গুৰুত্ব নিদিবা বুজি পোৱাটোত গুৰুত্ব দিবা ম্যাথমেটিক্স এটা এনেকুৱা সাবজেক্ট সকলোৱে বুজি পায় কাৰোবাক দুবাৰ বুজাব লাগে কাৰোবাক চাৰিবাৰ বুজাব লাগে বুজাত সকলোৱে বুজি পায় কিন্তু বুজাৰ পিছতহে আসল কাম ফেৰা ষ্টাৰ্ট হয় তাৰ প্ৰেক্টিছটো গতিকে 11 কোনো এক্সেপচন নহয় তুমি টানটোত না যাবা বুজি পোৱাটোত যাবা বুজি পোৱাৰ পিছত তুমি যেতিয়া প্ৰেক্টিছ কৰিবা ডেফিনেটলি তুমি ভাল মাৰ্কস আনিব পাৰিবা আৰু তুমি শিকিবও পাৰিবা বস্তুখিনি তো এইখিনি হল যে ম্যাথমেটিক্সটো তোমালোকে কেনেকে স্টাডি কৰিব লাগে তো মই আৰু এবাৰ কৈছো যে এইটো নহয় যে তুমি কোৰ্স চেক কৰি তাৰ পিছত প্ৰেক্টিছ কৰিম নো তুমি যিদিনাখনে পঢ়িবা যি টপিক পঢ়া সেই টপিকটো হিদিনাই ফাইনেলৰ কাৰণেও তুমি প্ৰিপেয়াৰ কৰি থব লাগিব দ্যাট মিন্স ইউ হ্যাভ টু প্ৰেক্টিছ এতিয়া মই যিখিনি কথা কলো যে ক্লাস 9 10 নৰ পৰা 11 লৈকে এই যে কন্টিনিউ হৈ গৈছে টপিক বিলাক বা সাবজেক্ট বিলাক মই মেইনলি ম্যাথমেটিক্সৰ কথাটো কম যে ম্যাথমেটিক্সত যে কেনেকে কন্টিনিউ হৈছে 9 10 10 ৰ পৰা যে 11 লৈকে আহিল যে এই বস্তুখিনি মই এক্সাম্পলৰ সৈতে তোমালোকৰ লগত ডিসকাস কৰিম হেতু নামৰ এটা সিৰিজৰ পৰা এই সিৰিজটো মই ইউটিউবত তোমালোকৰ কাৰণে বিনামূলীয়াভাৱে আৰম্ভ কৰিম তো ইয়াতে মই এই যিখিনি কথা কলো যে 11 টু বেলেগ একো নহয় 10 ৰ পৰা কন্টিনিউ হৈছে বুলি তে মই ইয়াত এক্সাম্পল সহ তোমালোকক ডিসক্ৰাইব কৰি দিম তো এই হেতু সিৰিজটো হ'ব ক্লাস 10 ৰ পৰা যিখিনি 11 লৈকে উঠিব আৰু যোনে ম্যাথমেটিক্স লব খুজিছে তেওঁলোকৰ কাৰণে আৰু এইটো তোমালোকৰ কাৰণে হ'ব বিনামূলীয়া ঠিক আছে আৰু এই যিবিলাক টপিকৰ কথা কলো এই টপিক বিলাকৰ ওপৰত বহুতে অলৰেডি পঢ়া শুনা ষ্টাৰ্ট কৰি দিছে গতিকে তোমালোকেও বেছি লেট নকৰিবা আমাৰ যেটো ডেসক্ৰিপচন আছে ডেসক্ৰিপচন বক্স তাতে তোমালোকে গৈ ৰেজিষ্টাৰ কৰি দিয়া ৰেজিষ্টাৰ কৰিলে তোমালোকে ইয়াৰ বিষয়ে আৰু বহুত কথা জানিব পাৰিবা